চনত হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰ আৰু মোদীৰ অহংকাৰ এই দুটাক নস্যাৎ কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ হাত অধিক শক্তিশালী কৰিবৰ কাৰণে আমি কংগ্ৰেছ দলত যোগদান কৰিছোঁ আৰু আশা ৰাখিছোঁ এই কংগ্ৰেছ দলৰ যোগেদি অসমৰ সমন্বয় অসমৰ শংকৰাজনে গঢ়ি যোৱা সমাজখনক আমি পুনৰ ঘূৰাই পাম আৰু অসম উন্নয়নৰ পথত আগবাঢ়ি যাবৰ কাৰণে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আজি আমি সংকল্প গ্ৰহণ কৰিছোঁ। এইবিলাক কথা নকওঁ, এটা পবিত্ৰ দিনত কংগ্ৰেছ দলৰ মজিয়ালৈ আছোঁ প্ৰথমবাৰৰ কাৰণে। গতিকে টিকেট এইবিলাক যদি আমি কাম কৰোঁ, আমাক যদি মানুহে বিচাৰে, দলীয় নেতাসকলৰ সেই কথাটো নিশ্চয় বিবেচনা থাকিব যে এতিয়া দলীয় নেতাসকলে যদি ভাবে যে এওঁক কমলপুৰত প্ৰক্ষেপ কৰিলে আমি আসনখন পাওঁ, সেইটো দলীয় নেতাৰ ওপৰতে আহিছোঁ। কিন্তু আমি কাম কৰাৰ মানসিকতাৰে আহিছোঁ আৰু যিকোনো প্ৰকাৰে 2026 চনত ভ্ৰষ্টাচাৰী মানে বিজেপিক উৎখাত কৰি যিকোনো প্ৰকাৰে ভ্ৰষ্টাচাৰী বিজেপিক উৎখাত কৰি হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰি অসমত এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিবৰ কাৰণে কংগ্ৰেছ দলৰ নেতৃত্ব যদি আমি আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে এগৰাকী সৈনিক হিচাপে এগৰাকী চলজাৰ হিচাপে মই কাম কৰিম।